জেএছ মটৰ্ছ যিটো ৰেট মাৰোঁ আপুনি গুৱাহাটীৰ পৰা চাই আহিব দিওঁ 2010ৰ গাড়ীখনতো পাব আপোনাৰ পইচা আপোনাকে দিম আৰু গুৱাহাটী বা বেলেগ ডিলাৰত ট্ৰাই কৰক 18ৰ ভাৰ্না 1.6 SX যদি কোনোবাত পায় তাত ডিছপ্লে পাই যাব আফটাৰ মাৰ্কেট লগোৱা 4টা পাৱাৰ উইণ্ডো বহুতে গাড়ী এখন বিচাৰি থাকে কম বাজেটত 7 ছিটাৰ গাড়ী বাজেট আছে হুণ্ডাই এক্সেণ্ট 2019ৰ মডেল হয় এছ মডেল ৱেগনাৰ আছে 2019ৰ মডেল হয় এইখন গাড়ী বেলেগ ডিলাৰত ল'ব গ'লে আপোনাৰ এবভ 5 লাখ 2020ৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয় তো আপুনি 70 বা 80,000 ডাউন পে'মেণ্ট কৰক কিছু আমি 2,40,000 টকা জেএছ মটৰ্ছৰ যিমানখিনি গাড়ী পাব উইথ 2,45,000 টকা 3,20,000 টকা মাত্ৰ আৰু এখন আছে হুণ্ডাই গ্ৰেনাইটেন স্পৰ্টছ অপশ্যনেল পুছ বটন ষ্টাৰ্ট এইখন 80,000 বা 70,000 টকা দিলে হৈ যাব কম বাজেটত যদি অলপ হেভি গাড়ী ল'ম বুলি ভাবি আছে তো এইখন গাড়ী ল'ব পাৰে 1200 CCৰ গাড়ী গমেই পায় আপুনি 50,000 দিলে হৈ যাব 2019ৰ মডেল এখন পেট্ৰল ভাৰ্চন W4 মডেল হয় খুব ধুনীয়া কণ্ডিশ্যন আছে একো কাম নাই কৰিব লগা ৰেডি টু ইউজ 3,60,000 টকা ডুৱেল টোন কৰোৱা আছে গাড়ীখন খুব ধুনীয়া মডিফিকেশ্যন কৰোৱা আছে গাড়ী 1,80,000 টকা আহিব এইখন 2,20,000 টকা চব চিল আছে দেখাই দিয়ক বৰ্নেট দেখাই দিয়ক চিল আছে জেএছ মটৰ আপোনালোকৰ কমেণ্ট আহিছে যে জেএছ মটৰ আপোনাকে ৰেছপন্স জেএছ মটৰ যোনটো দাম হয় সেইটো আপোনাকে ভাল পাইছে তাৰ বাবে আকৌ মই আহিছোঁ নতুন ষ্টক আপডেট লৈ পেলাই জেএছ মটৰ গুৱাহাটী বিজয়নগৰ এইটো দেখা পাইছে আৰু এইটো চাইনবোৰ্ডটো দেখাওক আৰু ষ্টক চাই লওক আপুনি কিমান আছে নতুন ষ্টক লৈ ইয়াৰ আগত আপুনি ইয়াত বহুত ভাল মৰম দিলে যিসকলে ইয়াৰ পৰা গাড়ী লৈছে তাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ শুভেচ্ছা দিলোঁ যাতে এনেকৈ আপোনাকে সদায় নিজৰ কাৰণে এখন কমত আপোনাকে গাড়ী লৈ থাকে এইখিনিয়ে প্ৰত্যেকবাৰলৈ এইবাৰো আমাৰ লগত আছে ইণ্ডোদা এই ডিলাৰ স্বত্বাধিকাৰী দাদা নমস্কাৰ ভালে আছে ভালে আছোঁ দাদা ইয়াৰ আগত ৰেছপন্সটো পাইছে কিবা ধুনীয়া ৰেছপন্স পাইছোঁ হয় অ'কে তে এইবাৰ গাড়ী ষ্টক আপডেট হৈছে নতুন কালেকশ্যন আহিছে কিছু অ'কে ইয়াৰ এড্ৰেছটো আপুনি প্ৰথমে কৈ দিয়ক এড্ৰেছ আমাৰ বিজয়নগৰ আপোনাৰ ভাগৱতীপাৰা বুলি কয় এইখিনি নিয়াৰ ৰিলায়েন্স পেট্ৰল পাম্প আছে ওচৰতে আৰু আপুনি যদি ধুবুৰী ফালৰ পৰা আহে বিজয়নগৰ পাব নালাগে ৰিলায়েন্স পেট্ৰল পাম্পৰ ওচৰত ভাগৱতীপাৰা বুলি ক'লে হ'ল আৰু যদি আপুনি গুৱাহাটী বা ধৰক আপাৰ আছামৰ ফালৰ পৰা আহে জালুকবাৰীৰ পৰা যদি বাছত উঠে আপুনি বিজয়নগৰত নামিলে হ'ল তাতে আপুনি ক'লে হ'ল জেএছ মটৰ্ছ ভাগৱতীপাৰা বুলি ক'লে হ'ল অ'কে হয় আপোনালোকে গম পাইছে নমস্কাৰ মই আৰিফ আপোনালোকক অসম ব্লগৰ উন্নত ভিডিঅ'লৈ স্বাগতম জনাইছোঁ যদি এনেকৈ ধৰণৰ আপোনালোকে কণ্টেণ্ট বিচাৰে তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰক কাৰণ মই য'ত আহিছোঁ গুৱাহাটীৰ পৰা একদম বহুত লাষ্টত হয় আপোনালোকৰ কাৰণে আহিছোঁ যাতে আপোনালোকে এখন কম দামত ভাল গাড়ী লওক তেন্তে এক্সচেঞ্জ ৰিফাইনেন্সটো হৈ যায় নিশ্চয় আমাৰ ইয়াতে চেল পাৰ্চেছ এক্সচেঞ্জ তিনিওটা হৈ যাব যদি কোনোবা পুৰণা বাহনখন আছে আৰু যদি ইয়াত সলাব বিচাৰে বেলেগ গাড়ী আপগ্ৰেড কৰিব বিচাৰে তেতিয়াহ'লে হৈ যাব ইয়াতে গোটেইখিনি সুবিধা আছে প্লাছ আপোনাৰ যদি কোনোবাই চেল কৰিম বুলিও ভাবি আছে ডাইৰেক্ট চেল তো সেইটোও এভেইলেবল আছে সেইটো ফেচিলিটিও আৰু প্লাছ যিখিনি গাড়ী ল'ব বিচাৰে গ্ৰাহকে তো তেওঁলোকৰ কাৰণে আমাৰ ৰিফাইনেন্স সুন্দৰকৈ ৰিফাইনেন্স ফেচিলিটি এভেইলেবল আছে ইয়াতে যিকোনো গাড়ী লোৱাৰ সময়ত তেওঁলোকে যদি মিনিমাম ডাউন পে'মেণ্ট এটা দি পেলাই গাড়ী ল'ব পাৰিব আমাৰ পৰা হয় আৰু 2 নম্বৰ কথা হৈছে আপুনি প্ৰত্যেকবাৰ কিবা এটা স্পেচিয়েল ৰাখে এইবাৰ স্পেচিয়েল কি ৰাখিছে স্পেচিয়েল মানে কি চাওক কোৱালিটি মেইন হয় আমাৰ ইয়াতে আপোনাৰ কোৱালিটিটো মেইন প্ৰিফাৰ কৰিব তো আপোনাৰ জেএছ মটৰ্ছত সকলোৱে জানে আপুনি ইমান দিন ভিডিঅ' বনাইছে তো আমাৰ মানে এইটো এটা প্ৰাউডলি কওঁ যে বেয়া ৰিভিউ নাপাওঁ আমি তো আমাৰ গাড়ীখিনি খুব একদম মেইনটেইন গাড়ী হয় কোৱালিটি মেইনটেইন থাকে আৰু প্লাছ যিখিনি আহে আপোনাৰ ভিডিঅ' চাই পেলাই ডেফিনেটলি অলপতো নিগচিয়েশ্যন কৰাই দিম আমি গাড়ীবিলাকত তেনেকৈ কিন্তু আমি এটা ভাল গাড়ী এখন দিবৰ কাৰণে গ্ৰাহকক চেষ্টা কৰোঁ কথাটো সেইটোৱে আৰু গাড়ীবিলাকত মাজতে আৰু কৈছোঁ গাড়ীবিলাকত আমাৰ প্ৰত্যেকখন গাড়ীত ছাৰ্ভিচিং এটা ফ্ৰী পাব ঠিক আছে হয় আৰু 6 মান্থ ৱাৰেণ্টি পাব প্ৰত্যেকখন গাড়ীতে প্ৰত্যেকখন গাড়ীত আপোনাৰ এনেকুৱা নহয় যে আপোনাৰ একদম 2010ৰ গাড়ীখনতো পাব অকল যে নতুন গাড়ীখিনি পাব কমখিনিত নাপায় তেনেকুৱা নহয় 10ৰ গাড়ীখনতো 6 মান্থ ৱাৰেণ্টি পাব হয় আৰু স্পেচিয়েল কিবা এটা ৰাখিবনে স্পেচিয়েল মানে কেনেকুৱা ৰেটটো চাওক আৰু সদায় এটা বস্তু মাৰ্কেটত কয় যে মানে কি জেএছ মটৰ্ছ যিটো ৰেট মাৰোঁ আপুনি গুৱাহাটীৰ পৰা চাই আহিব দিওঁ ক'তো সেইটো ৰেটত গাড়ী কম্পেয়াৰ কৰিলে নাপাব এইটোৱে গম পাইছে আপোনালোকে মেইন কথাটো হৈছে ৰেট আপোনালোকে ডিছকাউণ্ট দিয়ে নিদিয়াকৈ ৰেটটো চাওক ডিছকাউণ্টটো কেনেকুৱা বস্তু আপোনাৰ পইচা আপোনাকে দিম তো গতিকে তাতকৈ 2 পইচাত যদি ডাইৰেক্ট ৰেটটোও কমত কোৱা যায় গ্ৰাহকখিনিও ভাল পায় সেনেকুৱা বেছি দেৰিকৈ গাড়ী দেখুৱা আৰম্ভ কৰোঁ নিশ্চয় আমাৰ মাজত আছে হুণ্ডাই ভাৰ্না য়ং জেনেৰেশ্যনৰ খুব জনপ্ৰিয় গাড়ী আপোনাৰ নতুন চামে খুব পচন্দ কৰে এইখন গাড়ী ছেডানত তো এইখন গাড়ী আমাৰ মাজতে 18ৰ SX এইখন 1.6 এইখন তো এইখনৰ প্ৰাইচ ৰাখিছোঁ মাত্ৰ 6,10,000 টকা হয় হুণ্ডাই ভাৰ্না আপুনি এটা কথাই কৈছোঁ আপুনি বাৰে বাৰে কৈছে যে কি অফাৰ আছে ঠিক আছে অফাৰ এটাই 6,10,000 টকা কৈছোঁ 6 লাখ টকাত গাড়ীখন দিম আৰু গুৱাহাটী বা বেলেগ ডিলাৰত ট্ৰাই কৰক 18ৰ ভাৰ্না 1.6 SX যদি কোনোবাত পায় তেতিয়াহ'লে
একবাৰ মোক ক'লে হ'ল খালি আৰু মই 10,000 কমাম তেতিয়া ওকে নেক্সট এখন ক'ব নেক্সট আছে ব্ৰেজা ওকে 4,70,000 2016 মডেল হয় ইয়াত ডিছপ্লে পাই যাব আফটাৰ মাৰ্কেট লগোৱা 4টা পাৱাৰ উইণ্ডো গোটেইখিনি ফেচিলিটি এভেইলেবল পাব ইয়াতে ওকে হয় যদি কম বাজেটত সৰু মানে অলপ অশ গাড়ী ল'ম বুলি ভাবিছে 4,70,000 টকা মাত্ৰ হয় নেক্সট বহুতে অশ গাড়ী এখন বিচাৰি থাকে কম বাজেটত 7 ছিটাৰ গাড়ী তো ইলেকশ্যনৰ টাইমো আহি আছে ঠিক আছে বহুতে বিচাৰে 7 ছিটাৰ গাড়ী তো আপোনাৰ এইখন আছে মহিন্দ্ৰা আপোনাৰ TUV 300 হয় TUV 300 খুব ধুনীয়া কণ্ডিশ্যনত আছে টপ মডেল হয় T8 মডেল এইটো আপোনাৰ ফাৰ্ষ্ট অনাৰ আছে গাড়ী চলিছে আপোনাৰ 65,000 ৰানিং আছে 2020 ৰেজিষ্ট্ৰেশ্যন হয় 16 মেনুফেকচাৰিং হয় তো এইখন গাড়ী আমি ৰাখিছোঁ মাত্ৰ 5.5 লাখ টকা 5.5 লাখ টকাত এইখন গাড়ী আমি দি আছোঁ 5,50,000 TUV 300 T8 মডেল টপ মডেলটো হয় নেক্সট আমাৰ মাজত আছে হুণ্ডাই এক্সেণ্ট 2019 মডেল হয় এছ মডেল খুব ধুনীয়া কণ্ডিশ্যন আছে এইখনো ফুল্লি অৰিজিনেল পেইণ্টত আছে দাদা গাড়ীখনৰ প্ৰাইচ ৰাখিছোঁ আমি 4,80,000 4,80,000 আৰু আপোনাৰ যদি আহে স্ক্ৰীনশ্বট লৈ পেলাই ভিডিঅ' চাই পেলাই ঠিক আছে তো ডেফিনেটলি কিবা আৰু অলপ এটা নেগচিয়েশ্যন কৰাই দিম আৰু কিন্তু দামবিলাক গমেই পাইছে খুব ৰিজনেবল দাম কৈ আছোঁ তো গতিকে অলপ তথাপি চেষ্টা কৰিম আপোনাৰ ভিডিঅ' চাই পেলাই যদি কোনোবা আহি গাড়ী লয় আমাৰ পৰা নেক্সট ৱেগনাৰ আছে 2019 মডেল হয় এইখন এইখন 1.2 CC 1.2 CC হয় মানে 1200 CCৰ খন তো এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 42,000 ৰানিং প্ৰাইচ ৰাখিছোঁ 4,70,000 টকা মাত্ৰ অনলি 4,70,000 এইখন গাড়ী বেলেগ ডিলাৰত ল'ব গ'লে আপোনাৰ এবভ 5 লাখ ঠিক আছে আমাৰ JS মটৰ্ছত ৰাখিছোঁ আমি মাত্ৰ 4,70,000 টকা উইথ নন এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ মানে এক্সিডেণ্ট নোহোৱা গাড়ী একদম ঠিক আছে নেক্সট আছে আমাৰ মাজত টাটা টিয়াগো 2020 মডেল ঠিক আছে 2020ৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয় যদি কোনোবাই টাটাৰ গাড়ী খুব বিচাৰি থাকে তো টিয়াগো আমাৰ মাজত আছে 2020 মডেল হয় তো এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি দাদা 3,60,000 টকা মাত্ৰ 3,60,000 হয় মাত্ৰ আপুনি 70 বা 80,000 ডাউন পে'মেণ্ট কৰক এইখন গাড়ী ধুনীয়াকৈ লৈ যাব পাৰিব হয় ইয়ন আছে 2017 হয় দাম ৰাখিছোঁ আমি 2,40,000 টকা 2,40,000 42,000 ৰানিং খুব ধুনীয়া ইণ্টেৰিয়াৰ একো কৰিব লগা নাই ৰেডি টু ইউজ মানে গাড়ী লওক আৰু চলাওক আৰু এইখন বুলি নহয় আমাৰ JS মটৰ্ছৰ যিমানখিনি গাড়ী পাব উইথ ফুল ছাৰ্ভিচিং এটা দি পেলাইহে গাড়ী আমি ৰিলিজ কৰাওঁ তো গাড়ীত একো কাম নাপাব আৰু যদি কাষ্টমাৰ আহি পেলাই যদি কিবা ক'ব লগা থাকে দাদা এইখিনি কৰাই দিব তো ডেফিনেটলি সেইখিনি আমি চাই দিম এইটো ৰেট 240 হয় নেক্সট আছে আপোনাৰ এল্টো 800 VXI মডেল হয় এইটো দাদা LXI নহয় VXI তো এইটোত আপোনাৰ কোম্পানীৰ ভিতৰত মিউজিক ছিষ্টেম গোটেইখিনি আপোনাৰ আফটাৰ মাৰ্কেট এলয় লগোৱা আছে দেখাই দিয়ক আপোনাৰ আফটাৰ মাৰ্কেট এলয় লগোৱা আছে এলয় হুইল তো এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি মাত্ৰ 2,45,000 টকা 2,45,000 অনলি হণ্ডা MS 2015 হয় এইখন আমাৰ আহি যাব আপোনাৰ 3,20,000 টকা মাত্ৰ 3,20,000 অনলি একদম ফুল হয় 3,20,000 টকাত এইখন গাড়ী পাব নেক্সট হুণ্ডাই i20 আছে 2015 স্পৰ্টছ অপশ্যনেল হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি মাত্ৰ 4,20,000 টকা উইথ বেক 4,20,000 টকাত হুণ্ডাই i20 হয় গোটেইখিনি ফিচাৰ্ছ পাই যাব ইয়াতে বেক কেমেৰা চেক কেমেৰা গোটেইখিনি পাই যাব দাদা এইখনত নেক্সট আৰু এখন আছে হুণ্ডাই গ্ৰেনাইট স্পৰ্টছ অপশ্যনেল পুছ বটন ষ্টাৰ্ট এইখনত আপোনাৰ পুছ বটন আছে এয়াৰবেগ পাই যাব আপুনি ঠিক আছে এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 1.2 হয় এইখন তো এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি মাত্ৰ 3,20,000 টকা হয় গ্ৰেনাইটেন 3,20,000 টকাত দি আছোঁ ঠিক আছে হয় নেক্সট ছুইফ্ট আমাৰ মাজত আছে ছুইফ্ট 2015 এইখনৰ প্ৰাইচ ৰাখিছোঁ 3,70,000 টকা 3,70,000 অনলি ৱেগনাৰ আছে 2015 হয় LXI মডেল হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ 2,70,000 টকা মাত্ৰ চব পাই যাব AC পাৱাৰ ষ্টিয়াৰিং মিউজিক ছিষ্টেম গোটেইখিনি পাই যাব 2,70,000 টকা আপুনি আমাৰ JS ডিলাৰত যিমানখিনি গাড়ী আছে আপোনাৰ প্ৰত্যেকখন গাড়ী ৰিফাইনেন্স হৈ যাব এইখন আপোনাৰ 80,000 বা 70,000 টকা দিলে হৈ যাব নেক্সট আছে আপোনাৰ মাৰুতি ৰিচ কম বাজেটত যদি অলপ হেভি গাড়ী ল'ম বুলি ভাবি আছে তো এইখন গাড়ী ল'ব পাৰে 1200 CCৰ গাড়ী গমেই পায় আপুনি বা কাষ্টমাৰবিলাকেও গম পায় অতি কম বাজেটত 1,80,000 টকা মাৰুতি চুজুকি ৰিচ 2011 মডেল হয় উইথ VIP নম্বৰ AW4444 ৰিফাইনেন্স 1 বছৰৰ কাৰণে কৰাই দিম 50,000 দিলে হৈ যাব নেক্সট আৰু এখন আছে ছুইফ্ট VXI 2016 মডেল এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 3,85,000 টকা হয় 3,85,000
হয় তাৰপিছত কৈছোঁ আমি XUV 300 তাৰপিছত আছে আমাৰ XUV 300 2019 মডেল এখন পেট্ৰল ভাৰ্চন W4 মডেল হয় খুব ধুনীয়া কণ্ডিশ্যন আছে গাড়ী দেখাই দিয়ক একবাৰ ইণ্টেৰিয়ৰ অ'কে এইটো ক'ব এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 7,10,000 টকা 7,10,000 7,10,000 টকা আহিব তাৰপৰা নেগোচিয়েশ্যন কিবা হৈ যাব ন কিবা এটা চাই দিম আৰু কাষ্টমাৰ যদি আপোনাৰ ভিডিঅ' চাই আহে ডেফিনেটলি কিবা অলপ চাই দিম নেক্সট ক'ব নেক্সট আছে আমাৰ মাজত হুণ্ডাই ভেনু 2021 মডেল উইথ টপ মডেল হয় উইথ ছানৰুফ পাই যাব এইখনত আৰু এল' হুইল পাই যাব এয়াৰবেগ পাই যাব কোম্পানী ফিটেড ডিছপ্লে পাব গোটেইখিনি ফিচাৰ্ছ এভেইলেবল আছে এইখন গাড়ী ফুল লোডেড হয় তো এইখন গাড়ী আমাৰ তাত আছে আমাৰ মাজত পাইছে তো এইখন গাড়ী পাব 8,10,000 টকা মাত্ৰ 8,10,000 8,10,000 টকা 2021 ভেনু দি আছোঁ আমি 2021 হয় ভেনু মাত্ৰ 8,10,000 টকা 8,10,000 হয় নেক্সট পাইছোঁ আমি স্কৰপিঅ' S6 প্লাছ এইখন খুব ধুনীয়া কণ্ডিশ্যন আছে একো কাম নাই কৰিব লগা ৰেডি টু ইউজ তো এইখন গাড়ী আমি প্ৰাইচ ৰাখিছোঁ আমি 7.5 লাখ টকা 50,000 যামে 7,50,000 আহিব এইখন নেক্সট আৰু এখন আমাৰ XUV গাড়ী আছে যে আপোনাৰ হেৰি মহিন্দ্ৰা XUV 500 W11 টপ মডেল হয় এইখন দাদা উইথ ছানৰুফ টানৰুফ গোটেইখিনি পাই যাব ইয়াতে ওপৰৰ ফালে দেখাই দিব ছানৰুফ আছে ঠিক আছে তো এখন গাড়ী প্ৰাইচ আমি 9,20,000 টকা 2018 গাড়ী ফাৰ্ষ্ট অনাৰ 9,20,000 হয় 84,000 ৰানিং 9,20,000 টকা নেক্সট আছে বেলেনো 2016 মডেল 4,30,000 টকা মাত্ৰ 4,30,000 হয় এইটোতো আস্কিঙে কৈ আছে ন আস্কিং বুলি নহয় আমাৰ বেছি ৰেটবিলাক মোটামুটি ফিক্সে হয় অন টেবল বহিলে কিবা এটা চাই দিম বাৰু হয় নেক্সট আছে এখন ফৰ্ড এস্পায়াৰ ফিগো এস্পায়াৰ টাইটেনিয়াম এইখন টপ মডেল হয় এল' হুইল পাই যাব এইখনত এয়াৰবেগ পাই যাব তো এইখন টপ মডেল এইখনৰ প্ৰাইচ ৰাখি আমি 3,60,000 টকা 3,60,000 অনলি 3,60,000 এখন পাই যাব হয় নেক্সট আমাৰ মাজত আছে দাদা মহিন্দ্ৰা বলেৰো ZLX পাৱাৰ প্লাছ ZLX হয় এখন 2018 মডেল 10 বছৰ আৰু এক্সট্ৰা টেক্স আপডেট কৰা হৈ গ'ল ঠিক আছে তো আৰু 10 বছৰ টেক্স পাই যাব তো এইখন গাড়ী আমাৰ মাজত আছে এইখন দাম ৰাখিছোঁ 7 লাখ টকা এইটো সেকেন্ড টপ মডেল ন নহয় ফাৰ্ষ্ট টপ মডেল হয় এইখন টপ মডেল হয় পাৱাৰ প্লাছ ZLX নেক্সট আছে মাৰুতি চুজুকি ছুইফ্ট নিউ মডেল হয় নিউ ভাৰ্চন উইথ ডুৱেল টোন কৰোৱা আছে গাড়ীখন খুব ধুনীয়া মডিফিকেশ্যন কৰোৱা আছে গাড়ীখন তো এইখন 2019 মডেল হয় দাদা এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 5,20,000 টকা মাত্ৰ 5,20,000 টকা ৰাখিছোঁ এইখন গাড়ীৰ দাম 5,20,000 টকা হয় ওকে নেক্সট ক'ব নেক্সট 2015 ছুইফ্ট আপোনাৰ এইখন ৰাখিছোঁ 2015 হয় এইখন 3,80,000 টকা 3,80,000 আহিব এইটো মডিফিকেশ্যন কৰোৱা আছে অলৰেডি স্পইলাৰ লাগি আছে আপোনাৰ কোম্পানী ফিটেড এলয় হুইল পাই যাব উইথ বেক কেমেৰা আছে সেন্সৰ আছে গোটেইখিনি পাই যাব 3,80,000 টকা 3,80,000 হয় এখন মাৰুতি চুজুকি SX4 এখন ফাৰ্ষ্ট অনাৰ গাড়ী হয় ZXi মডেল 1,80,000 টকা আহিব এইখন 1,80,000 হয় ভিতৰ ইণ্টেৰিয়ৰ চাইডত হয় গোটেই ফিচাৰ্ছ ওকে হৈ আছে গোটেইখিনি পাই যাব এইখনত গোটেইখিনি ফিচাৰ্ছ এভেইলেবল আছে 1,00,000 কিমান আহিব 80,000 টকা এইটো ৰিফাইনেন্স হৈ যাব ন ৰিফাইনেন্স নহ'ব কেছ ল'ব লাগিব এইখন SX4 হয় ওকে হয় নেক্সট পাইছোঁ আমি গ্ৰেণ্ড আইটেন গ্ৰেনাইটেন এখন 8টা অপশ্যনেল হয় 2017 খুব ধুনীয়া কণ্ডিশ্যন আছে জাষ্ট আহিছে গাড়ী এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 3,80,000 টকা 3,80,000 3,80,000 অপশ্যনেল পুছ বটন ষ্টাৰ্ট হয় ওকে গোটেইখিনি আপোনাৰ কোম্পানী ফিটেড ডিছপ্লে গোটেইখিনি পাই যাব কোম্পানী ফিটেড এল' হুইল আছে গোটেইখিনি ফিচাৰ্ছ পাই যাব গাড়ী দেখাই দিয়ক একবাৰ 3,80,000 টকা দিলে এইখন গাড়ী লৈ যাব পাৰিব আৰু ডাউন পে'মেণ্ট 1,00,000 মান টকা দিলে ওলাই যাব আৰু আছে নেক্সট আছে এখন ডাটছন ৰেডিগো কম বাজেটত যদি কোনোবাই ল'ম বুলি ভাবিছে 2 লাখৰ আশে পাশে গাড়ী এইখন 2019 মডেল হয় খুব ধুনীয়া কণ্ডিশ্যন আছে 2019 গাড়ী মাত্ৰ 2,20,000 টকা মাত্ৰ 2,20,000 টকা 50,000 টকা ডাউন পে'মেণ্ট দিলে ওলাই যাব গাড়ীখন ওলাই যাব ডাটছন ৰেডিগো নেক্সট আছে আপোনাৰ K10 2018 মডেল এখন গাড়ী জাষ্ট ৰেডি কৰাই আছোঁ একবাৰ ইণ্টেৰিয়ৰ দেখাই দিয়ক ইঞ্জিনৰ কণ্ডিশ্যন দেখাই দিয়ক খুব ধুনীয়াকৈ ফুল চিল চব চিল আছে দেখাই দিয়ক বৰ্নেট দেখাই দিয়ক চিল আছে ঠিক আছে এইখন গাড়ী দেখাই দিয়ক কমপ্লিট খুব ধুনীয়া কণ্ডিশ্যন যদি কোনোবাই K10 ল'ম বুলি ভাবি আছে তো এইখন গাড়ী ল'ব পাৰিব এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি বেছি ৰখা নাই মাত্ৰ আমাৰ 3,00,000 টকা দিলে হৈ গ'ল 3,00,000 টকা দিলে 3,00,000 টকা দিলে হৈ গ'ল 2018 মডেল K10 VXi
80,000 মান দিলে ওলাব ওলাব দাদা হয় ওলাই যাব হয় এইখিনি আছে এইখিনি হয় আৰু ষ্টকত কি আছে আৰু ষ্টকত আমাৰ ৰিনল্ট কিগাৰ পাই যাব Okay. কালি সোমাই যাব ৰিনল্ট কিগাৰ আছে তাৰপিছত আপোনাৰ কুইড ক্লেম্বাৰ আছে এখন সেইখিনি বেলেগত আছে গাড়ীখিনি ঠিক আছে ৰিনল্ট কিগাৰ কুইড ক্লেম্বাৰ তাৰপিছত ডিজায়াৰ আছে ঠিক আছে এতিয়া দেখা পালে আপোনালোকে কোৱা মতে যে জেছ মটৰৰ ভিডিঅ' লগতে আমি আহিলোঁ জেছ মটৰ আৰু জেছ মটৰ ষ্টক আনিলোঁ দাদাৰ আগতে কথা পাতিছিল দাদাৰ লগত এইবাৰো আকৌ দাদাক দেখাই দিলোঁ হয় দাদা ইয়াৰ আগৰ ৰেছপন্সটো ভাল পাইছে খুব ধুনীয়া, আশা হয়। কৰোঁ এইবাৰ আকৌ ৰেছপন্স পাওক গাড়ী বিক্ৰী হওক হয় আৰু মোৰ এটাই টাৰ্গেট যে আপোনালোকে যদি পইচা অলপ খৰচ কৰিছে ভাল গাড়ীয়ে লওক মানে কিছুমানে ডিষ্টেঞ্চটো মাথা নামাৰি পেলাই যদি অলপ দূৰলৈকেও আহে বহুত আপাৰ আছামৰ পৰা আমাৰ ওচৰত আহে বহুতে তো দূৰলৈকে আহক আৰু ভাল গাড়ী এখন লৈ যাওক সেইটোৱে কথা আৰু আমাৰ ইয়াতে গোটেইখিনি গাড়ী আপুনি কোৱালিটি গাড়ী পাব নি পেলাই ৰাস্তাত বেয়া হোৱা গাড়ী এখনো নাপায় সেইটো গেৰাণ্টি আৰু গেৰাণ্টি আছে হয়। জেছ মটৰ আৰু যদি তেনেকুৱা থাকে আপুনি উইথ তৎক্ষণাত গাড়ী ৰিটাৰ্ণ লৈ আহিব একো প্ৰব্লেম নাই আমাৰ আপুনি বেছি নহয় আপুনি আগৰ ভিডিঅ'ৰ কমেণ্টবিলাক চেক কৰিব তাৰ ফিডবেকবিলাক আপুনি এইটো ডিলাৰৰ পাই যাব সেইখিনিয়ে ক'ব লগা আছিল নতুন ষ্টক আহিলে আকৌ আহিম স্ক্ৰীণত নাম্বাৰ আহি আছে আপোনাক কণ্টেক্ট কৰিব চেনেলত যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিলৈ নতুন এটা ভিডিঅ' আশা দি মই আৰু ইন্দ্ৰদাই জয় অসম ধন্যবাদ